নমস্কাৰ সকলোকে অসকাই অসম অন্যতা ভিডিঅ'লৈ স্বাগতম জনালো। আজি মই উপস্থিত আছো আমাৰ তিনিচুকীয়া জিলাৰ মাকুমত আৰু মাকুমৰ এখন মই বৰ বিশেষ বিদ্যালয়ত থিয় আছো যিখনৰ নাম বড়ৌচা সিনিয়ৰ সেকেন্ডাৰী স্কুল। হয়, বড়ৌচা সিনিয়ৰ সেকেন্ডাৰী স্কুল। আৰু মই এইখন বিদ্যালয়লৈ আপোনালোকক আজি লৈ অহাৰ বিশেষ এটা কাৰণ আছে। আপোনালোকে অসমত বহু বিদ্যালয় বা বহু আপোনালোকে অনুষ্ঠান প্ৰতিষ্ঠান আপোনালোকে দেখিছে, কিন্তু সেইবিলাকত কি কৰে যে ভাল ভাল আগশাৰী যিসকল ষ্টুডেণ্ট আছে তেওঁলোকে নামভৰ্তি কৰায় আৰু তাৰ পিছত তেওঁলোকে তাত ভাল ভাল ষ্টুডেণ্টবিলাক চিলেক্ট কৰি ওলায়। কিন্তু আজি মই আপোনালোকক যিখন বিদ্যালয়লৈ লৈ আহিছোঁ এইখন বিদ্যালয়ত কিন্তু তেনেকুৱা নহয়। এইখন বিদ্যালয়ত যিবিলাক ল'ৰা ছোৱালী একদম কম পাৰ্চেণ্টেজ লৈ আহে আৰু আহি পেলাই তেওঁলোকে ভাল ভাল পাৰ্চেণ্টেজ লৈ পেলাই এইখন বিদ্যালয়ৰ পৰা ওলাই যাবৰ কাৰণে সক্ষম হৈছে। আৰু তাৰে মই উদাহৰণ আজি মই আপোনালোকক এইখন বিদ্যালয়ত আপোনালোকক মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। মোৰ লগত এজন বিশেষ ছাত্ৰ আছে, এই ছাত্ৰজনক মই প্ৰথমতে তোমাৰ নামটো কৈ যাওঁচোন। মোৰ নাম আকাশ চেতিয়া। আকাশ চেতিয়া, তুমি যেতিয়া মেট্ৰিক পাছ কৰি আহিছিলা তোমাৰ পাৰ্চেন্টেজ কিমান আছিল? 65.16 আছিল মেট্ৰিক পাছ কৰাৰ পাছত। হয়, আৰু এতিয়া তুমি যিহেতু বড়ৌচাত তুমি এডমিশ্যন লৈ তুমি ইয়াত হাই ছেকেণ্ডাৰী পাছ কৰিলা নহয় জানো? ইয়াত তুমি কিমান পালা? 90.60। ভাবি চাওক, আপোনালোকে 65 লৈ তেওঁ মেট্ৰিক পাছ কৰি আহিছিলে আৰু এতিয়া 90.60 অৰ্থাৎ 91% তেওঁ ল'বৰ কাৰণে সক্ষম হৈছে। আপোনালোকে ভাবি চাওক, যিবিলাক ল'ৰা ছোৱালীয়ে 85, 90, 95% লৈ আগশাৰী যিবিলাক বিদ্যালয় আছে তাত তেওঁলোকে ভালকৈ পঢ়ে আৰু তাৰ পিছত তেওঁলোকে কিমান পায়? 1%, 2% হয়তো অলপ কম বেছি পৰিমাণে তেওঁলোকে পাৰ্চেন্টেজ পাবৰ কাৰণে সক্ষম হয়। কিন্তু ইয়াত তেনেকুৱা নহয়। ইয়াত তেওঁলোকে, মই আপোনালোকক দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ, আপোনালোকে ইয়াত যিমানবিলাক ছাত্ৰ ছাত্ৰী দেখিছে সকলোৱে গাঁৱৰ পৰা আহিছে আৰু সকলোৰ পাৰ্চেন্টেজ বহুত কম আছিলে, য'ত নেকি তেওঁলোকে আগশাৰী কলেজবিলাকত তেওঁলোকে এডমিশ্যন পোৱা নাছিলে। আৰু তাৰপিছত তেওঁলোকে আহি এই বড়ৌচা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত তেওঁলোকে এডমিশ্যন ল'লে আৰু আজি তেওঁলোকে 100% তেওঁলোকে ছাকচেছ হৈছে। কিন্তু মই ইয়াৰ আগমুহূৰ্ততে মোৰ লগত আৰু এজন বিশেষ ব্যক্তি আছে, আপোনালোকে সকলোৱে চিনি পায়। ছাৰ নমস্কাৰ। আৰু এই ছাৰৰ মই পৰিচয়টো আপোনালোকক দি দিছোঁ। এওঁ হৈ গ'ল ময়ূৰ বৰুৱা ছাৰ। আৰু ছাৰ, আপুনি যিহেতু আপুনি অসমৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত আপুনি ঘূৰিছে আগে পিছে, আৰু ইমানবিলাক আপুনি অনুষ্ঠান প্ৰতিষ্ঠানত ঘূৰাৰ পাছত আপুনি এইখন বিদ্যালয়ত কি অকণমান বেলেগ দেখা পালে? এইখনৰ ব্যতিক্ৰমী কথাটো হ'ল যে অকল নম্বৰ কেন্দ্ৰিক দৌৰত এই বিদ্যালয়খন ব্যস্ত হৈ নাথাকে। বিদ্যালয়খন একেবাৰে চালুকীয়া। বিদ্যালয়খন মাত্ৰ কোভিডৰ সময়ত বা তাৰ অলপ আগতে আৰম্ভ হৈছিল। 4জন মানুহৰ সপোন অৰুণজ্যোতি মৰাণ, আমাৰ ৰঞ্জন মৰাণ, মুনীন্দ্ৰ চুতীয়া আৰু মনোৰম চুতীয়াৰ দ্বাৰা। কিন্তু তেওঁলোকে সামগ্ৰিক বিকাশত জোৰ দিয়াৰ বাবে মই ডিচেম্বৰ মাহত যেতিয়া আহিছিলো, 6-7 মাহ মানৰ আগতে, মই এইখন পথাৰতে সেই সময়ত ৰ'দৰ তলত মই দেখিছিলো ইয়াত এটা যুৱ সংসদৰ দৰে হৈছে আৰু এইবাৰ 90% বেছি নম্বৰ পোৱা আকাশ চেতিয়াই সেইদিনা সভাপতিত্ব কৰিছিল। আৰু মই বিদ্যালয়খনৰ লগত ছাত্ৰ ছাত্ৰীৰ লগত 2 ঘণ্টা থাকি মই আচৰিত হলো যে যিটো কথা ডিব্ৰুগড়, গুৱাহাটী, তিনিচুকীয়াৰ ডাঙৰ স্কুলৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত আমি দেখা নাপাওঁ, তেনেকুৱা ধৰণৰ আত্মবিশ্বাসেৰে সৈতে ইয়াৰ ছাত্ৰ ছাত্ৰীয়ে এটা যুৱ সংসদ সুন্দৰভাৱে চলাই নিছে। নীতি নিয়ম যেনেকৈ মানিব লাগে সকলোবোৰ মানি আৰু ইমান সুন্দৰভাৱে চলাইছে। মই তেতিয়াই ভাবো কেতিয়াবা আকৌ আহিব পাৰিলে স্কুলখনলৈ ভাল লাগিব। আৰু এইবাৰ যেতিয়া মুনীন্দ্ৰ ৰঞ্জনে আকৌ মোক মাতিলে, তেওঁলোকৰ ইয়াৰ ফলাফল ভাল হ'ল আৰু ফলাফলৰ ছাত্ৰ ছাত্ৰীক অভিনন্দন জনোৱাৰ বাবে আজি ইমান বৰষুণৰ পিছতো আপুনি চাওক, সকলো অভিভাৱক, সকলো ছাত্ৰ ছাত্ৰীয়ে এই বোকাৰ বতৰত বৰষুণৰ মাজত আহিছে, পুৰা শৃংখলাবদ্ধভাৱে আছে, প্ৰণালীবদ্ধভাৱে, আৰু তেওঁলোকৰ যিটো সময়ানুবৰ্তিতা, নিয়মানুবৰ্তিতা ৰাখি আছে। এই কথাটোৱে প্ৰমাণ কৰে যে বড়ৌচা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলে পঢ়াৰ লগতে এজন মানুহক, এগৰাকী ব্যক্তি, এগৰাকী ছাত্ৰ ছাত্ৰীক যি কথাৰ দৰকাৰ সেই গোটেইখিনি উপাদান ইয়াত তেওঁলোকে যোগান ধৰে। আৰু সেইবাবেই মই ভাবো স্কুলখনে নিজৰ দায়িত্ব বঢ়াই তুলিছে। 4-5 বছৰতে এইখিনি ভাল কাম কৰিবলৈ সক্ষম হৈছে। অনাগত সময়ত তেওঁলোকে এই প্ৰতিযোগিতামূলক পৰিৱেশত তেওঁলোকে নিজৰ বাবে যিটো তেওঁলোকৰ মাপকাঠি ধাৰ্য কৰিছে, সেই মাপকাঠি চুবলৈকে হলে আৰু বেছি কাম কৰিব লাগিব। আৰু নতুন মানুহেও, মই অভিভাৱক অভিভাৱিকাই যদি তেওঁলোকে বিশ্বাস কৰে, আস্থাত লয়, মইতো আৰু বিজ্ঞাপন দিব নোৱাৰো, বিজ্ঞাপন দিয়াটো মোৰ কামো নহয়, কিন্তু এইখন বিদ্যালয়ক যদি আস্থাত লয়, মোৰ দৃঢ় বিশ্বাস তেওঁলোকৰ ল'ৰা ছোৱালীয়ে তেওঁলোকৰ সপোন বাস্তৱত পৰিণত কৰিবলৈ হয়তো সক্ষম হ'ব। খুব বেছি ধন্যবাদ থাকিল ছাৰ আপোনাক। আৰু ছাৰে যিখিনি গুৰুত্বপূৰ্ণ কথাখিনি কৈছে, যে যিহেতু তেওঁ বিভিন্ন অনুষ্ঠানত তেওঁলোকে অনুষ্ঠান প্ৰতিষ্ঠানত ছাৰে যিহেতু উপস্থিত থাকে আৰু সকলোবিলাক কম্পেয়াৰ কৰি পেলাই আজি ছাৰে ইয়াত তেওঁৰ মূল উত্তৰটো তেওঁ দিবৰ কাৰণে চেষ্টা কৰিছে। আৰু মোৰ লগত যিহেতু বহুত ছাত্ৰ ছাত্ৰী আছে, সকলোৰ পৰা মই চমুকে ল'ম।
প্ৰথমতে তোমাৰ নামটো জানি লওঁ নমস্কাৰ মোৰ নাম শ্ৰীমতী সঞ্জীৱনী বৰা হয় তুমি মেট্ৰিকত কিমান পাইছিলা 51 আৰু এতিয়া হাই সেকেন্ডাৰী কিমান 54.6 54 মানে 51 ৰ পৰা 54 লৈকে গ'ল আৰু মোৰ লগত এগৰাকী আছে তোমাৰ নামটো তনুজা দেহুটিয়া তুমি মেট্ৰিকত কিমান পাইছিলা 74.34 74 আৰু এতিয়া 88 74 to 88 আপোনালোকে ভাবিছো তোমাৰ নামটো বিপাশা বৰা তুমি মেট্ৰিকত কিমান পাইছিলা মেট্ৰিক 70 70 আৰু এতিয়া 82.4 70 পৰা 84 গলা 82 মানে 12% বাঢ়িছে তোমাৰ নামটো হিমাদ্ৰী সুতিয়া মেট্ৰিকত কিমান পাইছিলা 85 আৰু এতিয়া 90 আপোনালোকে নিজে ভাবিছো আৰু তুমি তোমাৰ নামটো প্ৰীতিৰেখা বৰা মেট্ৰিকত কিমান পাইছিলা 43 আৰু এতিয়া 55 ভাবিছো কম্পেয়াৰ আপোনালোকে নিজে কৰক তোমাৰ নামটো চন্দ্ৰনিকা বৰা মেট্ৰিকত কিমান পাইছিলা 42 আৰু এতিয়া 59 ভাবিছো তোমাৰ নামটো ভাগ্যৱতী চাউৰক মেট্ৰিকত কিমান পাইছিলা 52 আৰু এতিয়া 66 আৰু আপোনালোকে নিজে কম্পেয়াৰ কৰিছো যে মেট্ৰিকত তেওঁলোকে কিমান পাৰ্চেন্টেজ লৈ আহিছিলে আৰু এতিয়া তেওঁলোকে হায়াৰ সেকেন্ডাৰী তেওঁলোকে কিমান মাৰ্কস পাব কাৰণে তেওঁলোকে বা পাৰ্চেন্টেজ পাব কাৰণে তেওঁলোকে কিমানখিনি সক্ষম হৈছে আপোনালোকে নিজে কম্পেয়াৰ কৰিছো তোমাৰ নামটো মোৰ নাম উৎপল লোয়া তুমি মেট্ৰিকত কিমান লৈ আহিছিলা মোৰ মেট্ৰিকৰ পাৰ্চেন্টেজ আছিল 65 এতিয়া 87 তে ভাবিছো তোমাৰ নামটো মোৰ নাম মনজিত গোহাঁই মেট্ৰিকত কিমান আছিল 60 আৰু এতিয়া 88 তে আপোনালোকে নিজে শুনি চাওক তুমি কিউট মান মেট্ৰিকত কিমান আছিল মেট্ৰিকত 41 আৰু এতিয়া হাই সেকেন্ডাৰীত 60 41 to 60 ভাবিছো তোমাৰ নাম মোৰ নাম প্ৰকাশ মৰাণ মেট্ৰিকত কিমান আছিল মেট্ৰিকত 71 আৰু এতিয়া 84.4 84 তোমাৰ নাম জন্দু মেট্ৰিকত কিমান আছিল 58 আৰু এতিয়া 76 তোমাৰ নামটো কিনাৰায়ণ মান হয় আৰু মেট্ৰিকত কিমান আছিল 73 আৰু এতিয়া 83 আপোনালোকে নিজে শুনিলে যে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে কোনো কমাই কোৱা নাই সকলোৱে বঢ়াই গৈছে একদম মিনিমাম হলো 6-7% তেওঁলোকৰ বাঢ়িছে আৰু মেক্সিমামটো আপোনাৰ 10 to 12% বা 15% তেওঁলোকৰ বাঢ়িছে যে আমাক কেনেকুৱা বিদ্যালয় লাগে বা আমাক কেনেকুৱা অনুষ্ঠান প্ৰতিষ্ঠান লাগে য'ত নেকি তেওঁলোকে মিনিমাম পাৰ্চেন্টেজ লৈ আহিছে আৰু মেক্সিমাম পাৰ্চেন্টেজ লৈ পেলাই এইখন বড়ৌচা চিনিয়ৰ ছেকেণ্ডাৰী স্কুল অৰ্থাৎ আমাৰ তিনিচুকীয়াত থকা এই মাকুম অঞ্চলত থকা এই বিদ্যালয়খনে এনেকুৱা কিন্তু সাকসেসফুল স্টেপ দেখুৱাবৰ কাৰণে তেওঁলোকে সক্ষম হৈছে আৰু আমাক এনেকুৱা ধৰণৰ বিদ্যালয়হে লাগে আমাক সেই 90-95 য'ত নেকি তেওঁলোকে গ্ৰেড দি দিয়ে যে ইমান পাৰ্চেন্টেজ হ'লে আমি যে এডমিশ্যন ল'ম তেনেকুৱা ধৰণৰ গ্ৰেড দিয়া আমাক বিদ্যালয় নালাগে আমাক লাগে একদম মিনিমামৰ পৰা মিনিমাম পাৰ্চেন্টেজ লৈ অহা যিসকল ল'ৰা ছোৱালীয়ে গাঁৱৰ ভিতৰৰ পৰা খুব কষ্টৰে পঢ়ি পেলাই তেওঁলোকে আগবাঢ়ি আহিছে আৰু তেওঁলোকে যাতে আহি পেলাই এনেকুৱা ধৰণৰ এখন বিদ্যালয় তেওঁলোকে এডমিশ্যন লৈ পেলাই দ্য বেষ্ট অফ দ্য বেষ্ট অৰ্থাৎ খুব বেছি মাৰ্কছ লৈ পেলাই অৰ্থাৎ পাৰ্চেন্টেজ লৈ পেলাই যে ওলাই যাব পাৰিছে তাক কিন্তু আমি অশেষ ধন্যবাদ জনাব লাগিব বড়ৌচা চিনিয়ৰ ছেকেণ্ডাৰী স্কুলক আজি ভিডিঅ'টো আপোনালোকক অকণমান থুলমূলকৈ যে আমাৰ তিনিচুকীয়া জিলাত থকা মাকুম বড়ৌচা চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত কেনেকৈ ধৰণে তেওঁলোকে প্ৰগ্ৰেছ কৰিছে সেইখিনি আজি আমি আপোনালোকক অকণমান দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে জনাব নাপাহৰিব ভিডিঅ'টো আৰু আজি বৰ বেছি দীঘল নকৰোঁ ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টোৰ পৰা বিদায় ল'লোঁ ধন্যবাদ থাকিল জয় অসম